guys, welcome to ND Education. আজি এটা most important video লৈ আহিছো যেটো ক্লাস 10, 11, 12 বা অন্য কোনো ক্লাছত পঢ়ি থকা ষ্টুডেন্ট তথা অন্য লোকৰ বাবেও বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে কাৰণ এই ভিডিঅ'টিৰ দ্বাৰা মই আপোনালোকক ষ্টেপ বাই ষ্টেপ ক'বলৈ গৈ আছো যে ইনকাম সাৰ্টিফিকেটৰ বাবে অনলাইন কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু নিজৰ মোবাইলতে কেনেকৈ ডাউনলোড কৰি ল'ব পাৰিব কাৰণ এই সাৰ্টিফিকেটখন বহুত ইম্পৰ্টেন্ট হয় বিশেষকৈ যিবোৰ ষ্টুডেন্টে ক্লাস 11 12 ইত্যাদি ক্লাছত পঢ়ি আছে তেওঁলোকৰ এডমিশনৰ সময়ত বা অন্য কিবা এক্সামৰ ফৰ্ম ফিলআপৰ সময়ত এই সাৰ্টিফিকেটখন যদি থাকে দেন বহুত ক্ষেত্ৰত ৰেহাই পোৱা দেখা যায় গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু আই ৰিকুৱেষ্ট এভৰিৱান টু ফলো দ্য ষ্টেপছ আৰু কোনো স্কিপ নকৰাকৈ ভালকৈ চাই যাব যিখিনি মই কথা কৈ থাকোঁ কাৰণ যদি আপোনালোকে এটা ষ্টেপো ভুল কৰে বা ডকুমেণ্ট আপলোডত কিবা ভুল কৰে দেন আপোনালোকৰ সাৰ্টিফিকেটখন কেনসেল হৈ যাব পাৰে সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ' সো প্ৰথমে আপোনালোকে এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আপোনাৰ ফোনত এণ্ড ব্ৰাউজাৰত সাৰ্চ কৰিব সেৱা হেতু SASEWS সেৱা হেতু বুলি সাৰ্চ কৰি দিব তাৰপিছত প্ৰথমে এটা ৱেবছাইট দেখা পাইছে এটো sewasetu.assam.gov.in এটো ওপেন কৰি ল'ব আৰু যদি আপোনালোকে ডেস্কটপ মোড অন কৰি থোৱা নাই দেন অন কৰি ল'ব কাৰণ ডেস্কটপ মোডটো অন থাকিলে এইবোৰ কাম কৰাত ভাল হয় দেন ইয়াত চাব তলত লগইন বুলি আহিব অলপ স্ক্ৰল ডাউন কৰিলে ইয়াত লগইনত ক্লিক কৰিব ওকে লগইনত ক্লিক কৰাৰ পিছত আপুনি যদি আগতে সেৱা হেতু পৰ্টেলত ৰেজিষ্টাৰ কৰি থৈছে দেন ডাইৰেক্ট লগইন কৰিলে হ'ল যদি এতিয়ালৈ এই পৰ্টেলটো ইউজ কৰা নাই দেন ৰেজিষ্টাৰ কৰিব লাগিব আপোনাৰ ফোন নাম্বাৰ দি ওকে সো লগইন বা ৰেজিষ্টাৰত আমি ইয়াত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ আহিব যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ্ড হৈ আছে দেন ইউজাৰ নেম বা পাছৱৰ্ড ইউজ কৰি কিনে আপুনি ধুনীয়াকৈ এইটো টিক মাৰ্ক লগাই কিনে সাইন ইন কৰি ল'ব যদি এতিয়ালৈ কৰা নাই দেন কি কৰিব তলত যি লিখা আছে নিউ ইউজাৰত ক্লিক কৰি দিব কৰাৰ পিছত আপোনাৰ কি খুজিব মোবাইল নাম্বাৰ আপোনাৰ যেটো মোবাইল নাম্বাৰ হয় যেটোত মানে মেছেজ আহে ভাল যোনটো এক্টিভ থাকে হেতু দিব সেই মোবাইল নাম্বাৰটো আপুনি ইয়াত দিব এন্টাৰ কৰিব তাৰপিছত জেনাৰেট OTP ক্লিক কৰিলে আপোনাৰ মোবাইল নাম্বাৰত যেটো OTP যাব ইয়াত OTP ফিল আপ কৰাৰ কাৰণে এটা আহি যাব তাত দি দিব তাৰপিছত আপোনাৰ ফুল নেমটো দিব গিভেন নেমত আৰু ইউজাৰ নেমত এটা নাম এনে বনাই কিনে দিব ধৰক আপোনাৰ নাম ৰাজু বৰা ইউজাৰ নেমটো ৰাজু XYZ এনেকুৱা কিবা এটা ৰাখিব ইউজাৰ নেম টাইপ ওকে তাৰপিছত পাছৱৰ্ডটো কেনেকুৱা বনাব ইয়াত কেনেকৈ দিছে 8টা ক্যাৰেক্টাৰৰ হ'ব লাগিব ওকে কেপিটেল লেটাৰ থাকিব লাগিব স্মল লেটাৰ থাকিব লাগিব তাত নাম্বাৰো থাকিব লাগিব লগতে #, এনেকুৱা টাইপ হেও থাকিব লাগিব মই এটা এক্সাম্পল দিওঁ আপোনালোকে ৰাজু @12345 এনেকুৱা টাইপ ওকে এনেকুৱা টাইপ বনাই ল'ব পাৰ্সোনেল মেছেজটো এনে এটা কিবা দি থাকো আই লাইক মেংগো কিবা এটা দি থলে হ'ল এটো ইমান মানে মেছেজটো যেতিয়া আপুনি লগইন কৰিব ওপৰত এনেকুৱা লেখা আহিব তেতিয়া গম পাব এটো মইয়া হয় কিবা এটা এনে দি থলে হ'ল পাৰ্সোনেল মেছেজটো দেন এটো 3+1 কিমান হয় ইয়াতে এন্টাৰ কৰি কিনে একসেপ্ট টার্মস এন্ড কন্ডিশন টিক কৰি সাইন আপত ক্লিক কৰি দিব আৰু যেতিয়া ক্লিক কৰিব ওকে তেতিয়া আপোনাৰ যি লগইন কৰাৰ বাবে ইউজাৰ আইডি বা পাছৱৰ্ড হেতু ৰেডি হৈ যাব ওকে যেটো মই অলৰেডি হেতু হৈ আছে মই ডাইৰেক্ট ইয়াত ইউজাৰ আইডি বা পাছৱৰ্ড এন্টাৰ কৰি কিনে লগইন হৈ গ'ল ইয়াত কি কৰিব যেটো এতে সাৰ্চ দেখিছে ইয়াত ক্লিক কৰি কিনে আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ বাবে কৰিব ন আপোনালোকে বেলেগ সাৰ্টিফিকেট বনাব পাৰে ওকে যেটো ইনকাম সাৰ্টিফিকেট ইয়াত আপোনালোকে সাৰ্চ কৰি দিব ইনকাম সাৰ্টিফিকেট সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপোনালোকৰ ইয়াত বহুত অপচন আহিব এনেকৈ প্ৰথমতে আহিব নৰ্থ কাছাৰ যদি আপোনালোকে ইয়াৰ পৰা বিলং হয় দেন প্ৰথম অপচনটোত ক্লিক কৰিব তাৰপিছত লাষ্টটো কি আছে কাৰ্বি আংলং যদি আপোনালোকে কাৰ্বি আংলনৰ পৰা হয় দেন হেতু ক্লিক কৰিব যদি আপোনালোকৰ এই দুটাৰ ভিতৰত নপৰে দেন মাজত যেটো দিয়া আছে ৰিভেনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট এটোত ক্লিক কৰিলে হ'ল ওকে সো মই এটোত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকক দেখাব কেনেকুৱা প্ৰসেসটো হয় কেনেকৈ আপোনালোকে লাভ কৰে ইয়াত এইখিনি চাই ল'ব তাৰপিছত ৰিকুৱাৰমেন্টছত আপোনালোকে চাওক এড্ৰেছ প্ৰুফ দিব লাগিব আইডেন্টিটি প্ৰুফ আৰু ল্যান্ড ৰেভিনিউ ৰিসিপ্ট এই তিনিটা ম্যান্ডেটৰি হয় মানে দিব লাগিব এড্ৰেছ প্ৰুফ আপোনাৰ আধাৰ কাৰ্ডটো হ'ল যদি আপুনি এজন ষ্টুডেন্ট হয় ওকে দেন যেটো তোমাৰ দেউতা বা মাৰ ডকুমেন্ট দিলেও হ'ল ওকে যদি ষ্টুডেন্ট হয় দেন মাক দেউতাকৰ নামত এইখন বনাব লাগিব ওকে যদি আপুনি কিবা নিজে বিজনেস কৰে নিজে কাম কৰে তেতিয়া আপোনাৰ নিজৰ ডিটেইলছখিনি ইয়াত দিলে হ'ল ওকে তাৰপিছত আইডেন্টিটি প্ৰুফ আধাৰটোৱে হৈ যাব আৰু ল্যান্ড ৰেভিনিউ ৰিসিপ্ট এইটো হ'ল যেটো আপোনালোকৰ ট্যাক্স পেমেন্ট ওকে জিএমসি ট্যাক্স পেমেন্টৰ এখন ৰিসিপ্ট থাকে এই বছৰ 31 মাৰ্চলৈ এটা ডেট দিছিলে ট্যাক্স পেমেন্টৰ কাৰণে যদি কৰিছে তাত এখন ৰিসিপ্ট পাব সেই ৰিসিপ্টখন ইয়াত আপলোড কৰিব লাগিব ওকে আৰু লাষ্টত 5 নম্বৰটো দিছে এনি এটা ডকুমেন্ট
তাত আপোনালোকে দিব পাৰে যদি গাঁৱৰ হয় গাঁওবুঢ়াই লিখি দিয়া এখন ডকুমেণ্ট দিব পাৰে যে ইনকামটো অমুক ইনকাম। যদি ইনকামৰ কিবা আছে যদি চেলাৰী শ্লিপ যদি কিবা কাম কৰে বিজনেছ কৰে বা কি বুলি কয় তাৰ পৰা চেলাৰী পায় তাত চেলাৰীৰ কিবা যদি ডকুমেণ্ট থাকে সেইবোৰ আপলোড কৰিব পাৰে। মানে অপশ্যনেল হয়, নিদিলে হ'ব। মেইন ইম্পৰ্টেণ্ট আপোনালোকৰ আধাৰ কাৰ্ড আৰু এই কি বুলি কয় টেক্স পে'মেণ্টৰ যিটো ৰিচিপ্ট সেই দুখন থাকিলে হ'ল। অ'কে, তাৰপিছত এইখিনি ভালকৈ পঢ়ি চাই কিনে যিটো এপ্লাই আছে এপ্লাইত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। অ'কে, ইয়াত কি কি লাগে সেইখিনি ইয়াত দিয়া আছে। 7 দিনৰ ভিতৰত আপুনি পাব পাৰে এইখন। অ'কে, ক'ত কিমান টকা এইখিনি ভালকৈ চাই ল'ব। অ'কে, মাত্ৰ আপোনালোকে আই থিংক 40 টকা দিলে 40 টকা লাগিব। 40 টকা যদি আপোনালোকৰ UPI আছে UPIত ৰেডি কৰি থৈ দিব অলৰেডি। অ'কে, কাৰণ লাষ্টত সেইটো পে'মেণ্ট কৰিব লাগিব। আৰু যিবোৰ ডকুমেণ্ট আপোনালোকে বনাব ইয়াত সেইটো 1 MBৰ তলত হ'ব লাগিব। অ'কে, ইয়াত ইনকাম চাৰ্টিফিকেটৰ বাবে আপোনালোকে ফটো চটো দিব নালাগে। বাট যিবোৰ মই ক'লোঁ আধাৰ কাৰ্ড বা কি বুলি কয় লেণ্ড ৰেভিনিউ ৰিচিপ্ট তাৰে PDF বনাব আৰু PDFখন যাতে 1 MBৰ তলত হয় সেনেকুৱাকৈ বনাই কিনে ৰেডি কৰি থৈ দিব। অ'কে, তাৰপিছত ভাষাটো মানে ইংলিছ ল'লে ভাল। অ'কে, এইটো দিব। আপোনাৰ নাম কি হয় মই এটা অপশ্যন কিবা এটা দি থৈছোঁ। আপোনাৰ নামটো দিব, আপোনাৰ জেণ্ডাৰ দিব, দেউতাৰ নাম দিব। তাৰপিছত ইয়াত মোবাইল নাম্বাৰটো নিজে আহি যাব যিহেতু অলৰেডি আমি ৰেজিষ্টাৰ কৰিলোঁ। তাৰপিছত ইমেইল দিব, পান কাৰ্ড যদি আছে দিব পাৰে। যদি ইয়াত এনেকুৱা ষ্টাৰ মাৰ্ক দিয়া নাথাকে ন দেন সেইটো ফিল আপ নকৰিলেও হয়। অ'কে, তাৰপিছত সম্পৰ্ক এইটো চাওক, ইয়াত নামটো এপ্লিকেণ্ট নেম যদি আপুনি এজন ষ্টুডেণ্ট হয় তেতিয়া মা বা দেউতা এনেকুৱা গাৰ্জেনৰ নেম দিলেও হ'ব। অ'কে, ধৰক আপোনাৰ দেউতাৰ নাম ইয়াত দিছে। দেউতাৰ নাম দিয়াৰ পিছত ইয়াত যি ফাদাৰ নেম দিছে সেইটো ফাদাৰ নেম আৰু দেউতাৰ নাম নিদিব, দেউতাৰ দেউতা অৰ্থাৎ তোমাৰ ককাৰ নাম দিব লাগিব। অ'কে, ককাৰ নাম দিলা। তাৰপিছত ৰিলেশ্যনশ্বিপ সম্পৰ্ক যদি দেউতাৰ নাম দিছা দেন ছান অফ দিবা। ছান অফ দি কিনে দেউতাৰ দেউতাক অৰ্থাৎ ককাৰ নামটো ইয়াত এণ্টাৰ কৰিবা। যদি অ'কে এইখিনি উপাধিটো চিলেক্ট কৰিবা আৰু নামটো এণ্টাৰ কৰি দিবা। অ'কে, সেইটো ইমান সেই নহয়। তাৰপিছত উপাৰ্জনৰ উৎস কি উপাৰ্জন তোমাৰ দেউতাই কি কৰে। অ'কে, ইয়াতে বহুতখিনি আছে। যদি ইয়াৰ ভিতৰত নপৰে তেতিয়া কিবা এটা দি দিলে হ'ল। ইয়াত ধৰা তোমাৰ বিজনেছ বুলি দি দিবা যদি ইয়াৰ ভিতৰত নপৰে আপোনাৰ কিবা এটা পৰে। অ'কে, কাৰণ ছাইডত ইয়াত লিখি দিব লাগিব কি উপাৰ্জন হয়। ধৰা তোমাৰ দেউতা এজন টিচাৰ হয়, টিচাৰ হ'লেতো ইয়াত নাই ন এনেকুৱা। এতিয়া ছাৰ্ভিচ বুলিও ছাৰ্ভিচত ক্লিক কৰি কিনে ইয়াত টিচাৰ বুলিও দিব পাৰা। অ'কে, চ' আৰু ইয়াত টোটেল এনুৱেল ইনকামটো দিবা। অ'কে, ধৰা তোমাৰ এনুৱেল ইনকাম 1 লাখ হয় বা 1,15,000 মই 1 লাখ দিছোঁ এনেকৈ এণ্টাৰ কৰি দিবা। অ'কে, তাৰপিছত এইখিনি ধুনীয়াকৈ দিবা। এড্ৰেছ প্ৰথম তোমালোকৰ গাঁওখনৰ নাম দিবা, ষ্টেট দিবা, এনেকুৱা এইখিনি পাৰিবা। তাৰপিছত চাব ডিভিজন মহকুমা কি হয়, মহকুমা যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত তোমালোকৰ ইয়াত মহকুমাটো নিজে নিজে আহি যাব। অ'কে, ধৰা মই ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ' চিলেক্ট কৰিলোঁ। কামৰূপ মেট্ৰ' চিলেক্ট কৰাৰ পিছত ইয়াত চাব ডিভিজন গুৱাহাটী আহি গ'ল। তাৰপিছত চাৰ্কেল অফিচ আপোনালোকৰ চাৰ্কেল অফিচ ক'ত, মোৰ চাৰ্কেল অফিচ কামৰূপ মেট্ৰ' হ'লে কি বুলি কয় ইয়াত চাৰ্কেল অফিচ দিছপুৰ হ'ব। দিছপুৰটো ক্লিক কৰিলোঁ। অ'কে, সেনেকৈ চাই ল'ব আপোনালোকে আগতে ওলাই ল'ব এই ডিটেইলছখিনি। তাৰপিছত মৌজা কি হয়, মৌজা উলুবাৰী আপোনাৰ যি মৌজা হয় ইয়াত এণ্টাৰ কৰিব বা আপোনাৰ ভিলেজ টাউন বা আপুনি যি মানে য'ত থাকে সেইখন জেগাৰ নাম কি হয় ইয়াত দিলে হ'ল। অ'কে, তাৰপিছত পুলিচ ষ্টেচন দিব, পোষ্ট অফিচ দিব, তাৰপিছত আপোনাৰ কোডটো দিব। কোডটো দি ইয়াত 7 নেক্সটত ক্লিক কৰি দিব। য়েছ, ক্লিক কৰাৰ পিছত কি কৰিব লাগিব অলপ সময় ৱেইট কৰি দিব। ৱেইট কৰাৰ পিছত এনেকুৱা এতিয়া হ'ল ডকুমেণ্ট আপলোড। অ'কে, যিকেইটাত ষ্টাৰ মাৰ্ক আছে সেইকেইটা দিব লাগিব। এড্ৰেছ প্ৰুফৰ কাৰণে আপুনি চাব এড্ৰেছ প্ৰুফ ক্লিক কৰিব, ব্ৰাউজত যাব। ব্ৰাউজত গৈ ইয়াত মিডিয়া পিকাৰৰ পৰা গৈ কিনে আপোনাৰ ফাইলৰ পৰা যিখন PDF বনাইছে সেইটো বা আধাৰ কাৰ্ডখন ইয়াত মানে দি দিব। ছেকেণ্ডতো এড্ৰেছ প্ৰুফত যাব, আইডেণ্টিটি প্ৰুফত যাব, ব্ৰাউজত টিপি কিনে মিডিয়া পিকাৰত গৈ কিনে সেইখন আধাৰ কাৰ্ডখনে পুনৰ ইয়াত দি দিব। লেণ্ড ৰেভিনিউ ৰিচিপ্ট ইয়াত কি বুলি মই যিখন কৈছিলোঁ CMCত যিটো হয় সেইটো ইয়াত দিব। ব্ৰাউজত যাব আৰু এই মাটিৰ টেক্সৰ এই ৰিচিপ্টখন ইয়াত দি দিব। চেলাৰী শ্লিপ এনি এটা ডকুমেণ্ট নিদিলেও হয়, যদি আছে দি দিব। এনি এটা ডকুমেণ্টত মই যি কৈছোঁ গাঁওবুঢ়াৰ লিখা এখন আছে যদি সেইখন দিব পাৰে বা আগতে বনোৱা ইনকাম চাৰ্টিফিকেটৰ কিবা যদি প্ৰুফ আছে সেইও দিব পাৰে। আৰু সেইবোৰ দিয়াৰ পিছত 7 নেক্সটত ক্লিক কৰি দিব। অ'কে, ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। অ'কে, যেতিয়া ফৰ্মখন সম্পূৰ্ণ কমপ্লিটভাৱে আপোনালোকে ফিল আপ কৰিব তাৰপিছত পে'মেণ্টৰ অপশ্যন আহিব আৰু পে'মেণ্টৰ বাবে পোনপ্ৰথমে এনেকুৱা এখন পেজ খোল খাব আৰু ইয়াত দেখিছে সকলোখিনি পে'মেণ্ট ৰিলেটেড ডিটেইলছ দিয়া আছে আৰু এই ডিটেইলছখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিব পাৰে। ইয়াৰ পিছত তলত চিলেক্ট বেংক নামৰ অপশ্যনটোত যাব আৰু পাৰিলে এক্সিছ বেংক নামৰ অপশ্যনটো
সিলেক্ট কৰিব ওকে আৰু আপোনালোকৰ যদি এক্সিছ বেংক নাই আপোনালোকৰ SBI বেংক হয় পাঞ্জাৱ নেশ্যনেল বেংক হয় তেতিয়াও চিন্তা কৰিব দৰকাৰ নাই কাৰণ মই কৈছোঁ আপোনালোকে UPI ব্যৱহাৰ কৰক যদি আপোনালোকৰ লগত UPI এপ আছে দেন বেংক যিকোনো হ'লেও এই পে'মেণ্টটো কৰিব পাৰে ওকে এক্সিছ বেংকত আপোনালোকে সিলেক্ট কৰিলে তাৰ পিছত কি কৰিব ইয়াৰ যিটো এগ্ৰি আছে এগ্ৰিত ক্লিক কৰি দিব ওকে ক্লিক কৰি তলত প্ৰচেছটো পে'মেণ্টত ক্লিক কৰি দিব তাৰপিছত এনেকুৱা এখন ৰিচিপ্ট খোল খাব ইয়াত আপোনালোকৰ পে'মেণ্ট ৰিচিপ্ট বুলি ধৰিব পাৰে আৰু এইখন স্ক্ৰীনশ্বট মাৰি আপোনালোকে থৈ দিব ওকে ইয়াৰ পিছত পে'মেণ্টৰ অপশ্যনত গৈ কিনে আপোনালোকে পে'মেণ্ট অপশ্যনটো চিলেক্ট কৰিব পাৰিলে UPIটো চিলেক্ট কৰা ভাল UPIত চিলেক্ট কৰিব আৰু ইয়াৰ পিছত যদি পাৰে UPI আইডিটো ইয়াত এণ্টাৰ কৰি দিব এণ্টাৰ কৰাৰ পিছত আপোনালোকে পে'মেণ্টটো কৰি দিব আৰু ইয়াৰ পিছত দেখিবলৈ পাইছে ইয়াত টাইমাৰ আৰম্ভ হৈছে ওকে এই টাইমাৰটো আৰম্ভ হৈছে মানে এই টাইমাৰটোৰ ভিতৰত আপোনালোকে আপোনাৰ UPI এপটো ওপেন কৰিব বা ওপৰৰ নটিফিকেশ্যনতো আহি যাব পাৰে যে অমুকৰ পৰা 40 টকা ৰিকুৱেষ্ট কৰা হৈছে আৰু তাত গৈ কিনে এই পইচাটো সেন্ড কৰি দিব ওকে এইখিনি আই থিংক আপোনালোকে জানে UPI এপৰ পৰা কেনেকৈ পইচা দিব পাৰে ওকে যদি নাজানে কিবা কনফিউজন আছে মোক কমেণ্ট কৰিলে হ'ল ওকে ইয়াৰ পিছত পে'মেণ্টটো সাকসেসফুলি হৈ যোৱাৰ পিছত আপোনালোকে ব্ৰাউজাৰত আহি যাব আৰু ব্ৰাউজাৰত আহি তলত দেখিছে মানে উল্টাকৈ কাউণ্ট হৈ আছে আৰু আপোনালোকে একো বেক বা একো টিপিব নালাগে নিজে নিজে এইখিনি কমপ্লিট হৈ যাব ওকে আৰু এবাৰ কমপ্লিট হৈ যোৱাৰ পিছত অলপ ৱেইট কৰিব আৰু আপোনাৰ যদি সাকসেসফুলি পে'মেণ্টটো হৈ গৈছে দেন আকৌ চিন্তা কৰাৰ দৰকাৰ নাই ওকে কমপ্লিট হোৱাৰ পিছত আপোনালোকে এইখিনি হ'ল ন এতিয়া চাব যে কিমান দিন পিছত আপোনালোকে ইনকাম সাৰ্টিফিকেটখন লাভ কৰিব সেইটো চাবৰ বাবে আপুনি এনেকৈ লগইন কৰি ল'ব মই যেটো আগত দেখাইছো লগইন কৰি গৈ তলৰ ফালে যাই থাকিব এনেকুৱাকৈ তলত আহিব আপোনালোকে অলৰেডি কি এপ্লিকেশ্যন কৰিছে এনেকৈ ডিটেইলছত আহি যাব এইটো চাওক ইনকাম সাৰ্টিফিকেট তাৰপিছত এই যেটো দিয়া আছে এইটো কপি কৰি ল'ব এই নাম্বাৰটো কপি কৰি কিনে বেক আহিব আহি কিনে আৰু গুগলত সাৰ্চ কৰিব সেৱা সেতু ট্ৰেক ট্ৰেক সাৰ্চ কৰি দিব তাৰপিছত প্ৰথমে যেটো আহিব ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ ইয়াত যাব গৈ কিনে ইয়াত যেটো ৰেফাৰেন্স নাম্বাৰটো কপি কৰিছিল এটো পেষ্ট কৰি ট্ৰেকত ক্লিক কৰি দিব ওকে অলপ সময় ৱেইট কৰিব দেন আপোনালোকে চাব তলত ধুনীয়াকৈ ডিটেইলছ দিয়া আছে এটো যে দিছে ইয়াত ডেটটো দি আছে এই ডেটটোৰ ভিতৰত আপোনালোকে ইনকাম সাৰ্টিফিকেটখন মানে লাভ কৰিব ডাউনলোড কৰিব পাৰিব আৰু কৰ পৰা ডাউনলোড কৰিব আপোনালোকে লগইন কৰিব লগইন কৰি গৈ কিনে ৰব দেখাই দি আছো এনেকৈ চাব পাৰে সদায় আজি ইমান তাৰিখে এপ্লিকেশ্যন কৰিলোঁ আজি এইটো প্ৰসেস হৈছে এইটো ষ্টেটাছ হৈছে ইয়াত আহি এনেকৈ চাই থাকিব ওকে এন চাই কিনে হৈ গ'ল বেক আহি যাব যদি আপোনালোকৰ ডাউনলোড কৰিবৰ ইচ্ছা আৰু যেতিয়া তেতিয়া ডাউনলোড কৰিব নোৱাৰিব যেতিয়া কমপ্লিট হৈ যাব আপুনি ষ্টেটাছ চাই থাকিব সকলো ডিটেইলছ কমপ্লিট হৈছে আৰু ইয়াত লগইন কৰি থাকিব মাজে মাজে লগইন কৰি ইয়াত চাব ধৰক এইটো ইনকাম সাৰ্টিফিকেটৰ হে এপ্লিকেশ্যন ফৰ ইনকাম সাৰ্টিফিকেট সাইডত গৈ কিনে ভিউ একনলেজমেন্ট প্ৰিভিউ এপ্লিকেশ্যন ট্ৰেক প্ৰগ্ৰেছ ইয়াত ক্লিক কৰি চাই থাকিব পাৰিব আৰু যেতিয়া ডাউনলোডৰ অপশ্যনটো ইয়াত আহিব ধৰক এইখন বেলেগ এটা এপ্লিকেশ্যন ন ইয়াত এনেকৈ ডাউনলোড সাৰ্টিফিকেট বুলি আহি যাব এটা সময়ত আৰু ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে ওকে এনেকুৱাই আছিল ইমান টান নহয় অলপ মাত্ৰ কেয়াৰফুলি কৰিব যিবোৰ ডিটেইলছ ইয়াত দিব ওকে আৰু এইখন বহুত ইম্পৰ্টেন্ট ডকুমেন্ট মই অলৰেডি কৈছিলোঁ সকলোবোৰ ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে কাৰণ এডমিশনৰ ক্ষেত্ৰত এই ডকুমেন্টখন লাগিবই ইনকাম সাৰ্টিফিকেট লাগেই যদি আপোনালোকে ফি ৱেইভাৰৰ কাৰণে এপ্লাই কৰিব খোজে ওকে সো থ্যাংক ইউ আজি ভিডিঅ'টিত এইখিনিয়ে থ্যাংকস ফৰ ওয়াচিং বাই বাই